ছোৱালীৰ বয়স 14 ক্লাছ 9ত পঢ়ে ল'ৰাৰ বয়স 16 এইবাৰ মেট্ৰিক দিব মা দেউতা ব্যস্ত কি পঢ়িলা কিমান নম্বৰ পালা ল'ৰা ছোৱালী ব্যস্ত বাবু কি কৰা বাবু ভাত খালা বাবু আই লাভ ইউ আই মিছ ইউ সেইবোৰ কৈ ৰঙাগড়ৰ আলহী নমস্কাৰ মই তৌফিক আপোনালোকে চাই আছে ট্ৰু বাৰ্তা জগতত বিশেষকৈ বিশেষভাৱে চৰ্চিত এগৰাকী আমাৰ খুবেই পৰিচিত আৰু দাদাগৰাকী আছে লগতে আৰু আছে আমাৰ আব্বাছ দা আৰু আছে তৌফিক দা আমি চবৰ লগতে অলপ কথা পাতিবৰ কাৰণে চেষ্টা কৰিম প্ৰথমে আমি খুবেই জনপ্ৰিয়তা অৰ্জন কৰা আমি চৰ্তাকলৰ কাষত আহিব বিচাৰিছোঁ দাদা যিহেতু আপুনি ইয়াত আজি কাবাডী খেলৰ প্ৰতিযোগিতাত আহি কিনে অংশগ্ৰহণ কৰিছে কেনেকুৱা লাগিছে মোৰতো বহুত ভাল লাগিছে দৰ্শক বহুত হৈছে আমি ইয়াত আহি মানে কেনেকুৱা এটা ফিল হৈছে মানে ক'ব নোৱাৰোঁ আজি আহি মানে দৰ্শকৰ সমৰ্থন কেনেকুৱা পাইছে দৰ্শকৰ খবৰ ছাপোৰ্ট মানে আমি বহুত পাইছোঁ সেইটো বহুত ধন্যবাদ আমাৰ ওপৰৰ পৰা বহুত আমি ধন্যবাদ দিওঁ যে ইমান ছাপোৰ্ট ইয়াত কৰা আমি আজিহে গম পালোঁ আহি পিনে দাদা কি ক'ব আমি কি ক'ম মানে বহুত ভাল লাগিছে এটা আহি কিনে আৰু মানে বহুত দৰ্শক আহিছে অভিনয় চাবলৈ আৰু সেইটোৱে মোৰ যে দৰ্শকবিলাকে মোক ইমান ছাপোৰ্ট কৰে সেইটো মানে ধন্যবাদ বহুত ধন্যবাদ হয় যিহেতু আপোনালোকে এই ব্যক্তিগৰাকীক আপোনালোকে সকলোৱে চিনি পায় কিন্তু এওঁৰ খুব ধুনীয়া কণ্ঠৰ লগতে তেওঁৰ যি অভিনয় বহুত ধুনীয়া ক'ব লাগিব তাৰ লগতে তেওঁৰ কিন্তু যি সামাজিক মাধ্যমৰ যি তেওঁলোকৰ ভিডিঅ'বিলাক আপোনালোকে চাই আজি চাওক আজি কিন্তু ৰিয়েল আপোনালোকে ডাইৰেক্ট সন্মুখত চাব পাৰিছে লাইভ চাব পাৰিছে গতিকে দাদা ইয়াত আহি কিনে কেনেকুৱা লাগিছে আৰু এই খেলত অংশগ্ৰহণ কৰি কিনে কেনেকুৱা লাগিছে দৰ্শকৰ কেনেকুৱা সঁহাৰি পাইছে ইয়াত আহি পেলাই বহুত ভাল লাগিছে আৰু আমাক দৰ্শকে বহুত ছাপোৰ্ট কৰিছে কেতিয়াবা ক'ৰবাত প্ৰগ্ৰামত গ'লে যেতিয়া দৰ্শকে ছাপোৰ্ট কৰে তেতিয়া আমাৰো ভাল লাগে আৰু ইয়াত আহি বহুত উৎসাহ পাইছোঁ সিহঁতৰ উৎসাহতে আমি কাম কৰি যাওঁ যে যেতিয়া মানুহে আমাক উৎসাহ দিয়ে বা আমাৰ ভিডিঅ'বোৰ চাই মিলিয়ন ভিউজ হয় তেতিয়া আমাৰ ভাল লাগে কিছুমানে কমেণ্ট কৰে সেইকাৰণে মানুহৰ ভালৰ কাৰণে আমি কাম কৰি যাওঁ যদি মানুহে ভিডিঅ' নাচালে হয় আমি ভিডিঅ' নবনালোঁ হয় গতিকে মানুহে ভাল পায় সেইকাৰণে আমিও বনাওঁ মানুহক ভাল ভিডিঅ' দিব চেষ্টা কৰোঁ মই আপোনাক আৰু এটা প্ৰশ্ন কৰোঁ যিহেতু আপুনি যেনেকুৱা নেকি সংবাদ জগতত নিউজ এংকৰবিলাক যেনেকুৱা আমি দেখা পাওঁ তেওঁলোকৰ কণ্ঠত আপুনি ধুনীয়াকৈ কিন্তু নিউজ প্ৰচাৰ কৰিব পাৰে আপোনাৰ সামাজিক মাধ্যমত আমি ভিডিঅ' চাইছিলোঁ গতিকে যদি আমাৰ দৰ্শকক যদি সেই সুৰ অলপ যদি শুনাই দিব পাৰিলে হয় খুবেই ভাল লাগিলে হয় নাই মানে মই যিহেতু NKTV নাজিৰ দাৰ নিচিনা মই নাজিৰ দাৰ অলপ কপি কৰোঁ আৰু কেতিয়াবা আমাৰ এটা চেনেল আছিলে তাত আমি অসমীয়া ভিডিঅ' দিছিলোঁ তেতিয়া নাজিৰ দাৰ ৰিচিটাল কৈছিলোঁ ছোৱালীৰ বয়স 14 ক্লাছ 9ত পঢ়ে ল'ৰাৰ বয়স 16 এইবাৰ মেট্ৰিক দিব মা দেউতা ব্যস্ত কি পঢ়িলা কিমান নম্বৰ পালা ল'ৰা ছোৱালী ব্যস্ত বাবু কি কৰা বাবু ভাত খালা বাবু আই লাভ ইউ আই মিছ ইউ সেইবোৰ কৈ ৰঙাগড়ৰ আলহী নমস্কাৰ মই তৌফিক আপোনালোকে চাই আছে ট্ৰু বাৰ্তা ধন্যবাদ ঠিক আছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত আমাৰ যি মুৰব্বীগৰাকী আছে চাব পাৰিছে তেওঁ কিন্তু প্ৰত্যেকটা ভিডিঅ'ত মুৰব্বীৰ চলচ্চিত্ৰ তেওঁ অভিনয় দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰে গতিকে দাদাৰ পৰা দুই এষাৰ শুনিম কি ক'ব হয় কচুৱাবাহীৰ কাৰণে আমি খুব জনপ্ৰিয় আমি আগতে বহুত কচুৱা আহিছোঁ কচুৱা তিনিআলি এইটো আলিটাঙনি বুলি কয় খুব ভাল লাগিছে ইয়াতে বহুত দৰ্শক হৈছে আৰু সকলোৰে সঁহাৰি আমি খুব ভাল পাইছোঁ আজি বহুত গৰম ইমান গৰমৰ মাজত ইমান মানুহ ওলাই আহিছে আৰু কাবাডী খেল আছে কাবাডী খেলত আজি টিমো আহিছে দেখিবলৈ পাইছোঁ আমি খুব ভাল লাগিছে আমি ইয়াতে অলপ প্ৰগ্ৰাম কৰিছোঁ গান গাইছে আব্বাছ আলীয়ে গাইছে এই চৰ্তাকল নাম হ'ল তাৰ এমদাদুল হক আৰু তৌফিক আহিছে আমি একেলগে আহিছোঁ খুব ভাল লাগিছে ইয়াতে আহি পেলাই ভাল প্ৰগ্ৰাম হৈছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ টিমক আৰু ইয়াত যি খেল কমিটি আছিলে খেল কমিটিকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া এটা আয়োজন কৰাৰ বাবে আৰু ইতিমধ্যে চাব পাৰিছে চাৰিওফালে যদি আপোনালোকক দেখুৱাওঁ খুব জনগণৰ বা ৰাইজৰ সঁহাৰি আৰু ভিৰ চাব পাৰিছে ইতিমধ্যে আৰু খেলৰ যি ট্ৰফিবিলাক চাব পাৰিছে ইতিমধ্যে ট্ৰফি কিন্তু ইয়াত ৰেডি কৰা হৈছে আৰু কিছু সময়ৰ মুহূৰ্তত হয়তো ইয়াত খেল আৰম্ভ হৈ যাব গতিকে এই ভিডিঅ'টো যিমান সম্ভৱ শ্বেয়াৰ কৰিব ট্ৰুথ বাৰ্তা মই ৰিয়ানা আহমেদ ধন্যবাদ জ্ঞাপন কৰিছোঁ